আপুনি কাক হেৰুৱাইছে? মানুহজনক গাড়ীত উঠোঁতে মনত পৰিছে, ডাঙৰ ল'ৰাটোৱে গাড়ীত থ'বলৈ আহোঁতে তেতিয়াই মোৰ বেয়া লাগিল। আমাৰ শ্বহীদ পৰিয়ালসকলক বা শ্বহীদসকলক যে তেখেতসকলক স্মৰণ কৰিছে আমাৰ বিজেপি চৰকাৰে, তাৰ বাবে চৰকাৰলৈ আমি অশেষ ধন্যবাদ। হয়, মোৰ ককাইদেউ হৈ আছোঁ, মই শ্বহীদৰ ভাতৃ। মঙলদৈ থানাত নিজেও সোমাইছিলোঁ সেই তেতিয়া নিৰ্বিচাৰে বিদেশী বহিষ্কাৰ আন্দোলনত ডেকা ল'ৰা পালিয়ে CRPF লৈছে কংগ্ৰেছ চৰকাৰৰ দিনত, হিতেশ চৰকাৰৰ দিনত তেতিয়া। সেইকাৰণে বিজেপি চৰকাৰক আমি ধন্যবাদ দিছোঁ। আমাক যে স্মৰণ কৰি আছে শ্বহীদ পৰিয়ালক যে পাহৰা নাই পৰিয়ালটোক, সেইটো কাৰণে নথৈ আনন্দিত হৈছোঁ। আজি প্ৰক্ৰিয়াটো খুবেই ভাল লাগিছে। 83 যিসকল বীৰ বীৰাংগনাই অসমৰ জাতিৰ কাৰণে আত্মবলিদান দিলে, সেইসকলৰ স্মৃতি ৰক্ষাৰ্থে শ্বহীদ স্মাৰক ক্ষেত্ৰ আজি নিৰ্মাণ কৰা কাৰ্যটো আমি খুবেই সন্তুষ্ট হৈছোঁ। কাৰণ বিগত চৰকাৰটোৱে কিন্তু কোনেও নকৰিলে, কিন্তু এইটো হিমন্ত বিশ্ব ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিনত কিন্তু এইটো হোৱাৰ কাৰণে আমি শ্বহীদ পৰিয়ালৰ ফালৰ পৰা আমি বহুত সুখী হৈছোঁ।